নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এই কথা মই দেহে প্ৰাণে হিন্দু গতিকে মই ধৰ্ম নিৰপেক্ষ নহয় এগৰাকী মুছলমান ব্যক্তি ধৰ্ম নিৰপেক্ষ নহয় তেওঁ দেহে প্ৰাণে মুছলমান আৰু ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানৰ পৰাই আতৰাই দিব লাগে বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে ধৰ্ম নিৰপেক্ষটো আমাৰ ইণ্ডিয়াৰ হে কনসেপ্ট আমাৰ ভাৰতবৰ্ষৰ হে কনসেপ্ট বাহিৰত কিন্তু ধৰ্ম নিৰপেক্ষ নাই বাহিৰৰ দৃষ্টিৰে যদি চাই পশ্চিমীয়া দৃষ্টিৰে চালে নহব ভাৰতবৰ্ষত প্ৰতিগৰাকী মানুহেই ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানত থকাৰ প্ৰয়োজনেই নাই বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে মইতো ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰো কাৰণ মই দেহে প্ৰাণে এগৰাকী হিন্দু লোক আৰু এগৰাকী মুছলমানকো যদি আপুনি সুধে তেনেহলে এগৰাকী মুছলমান ব্যক্তিও দেহে প্ৰাণে মুছলমান তেওঁ ধৰ্ম নিৰপেক্ষ নহয় হয় ইজনে সিজনক সন্মান কৰে ইগৰাকীয়ে সিগৰাকীৰ ধৰ্মক সন্মান কৰে সকলোৱে ইজনে সিজনক সন্মান কৰি আগুৱাই যায় হিন্দুৰ লগত মুছলমানৰ লগত হিন্দু আছে ঠিকই কিন্তু ধৰ্ম নিৰপেক্ষ যেটো কনসেপ্ট সেই কনসেপ্টৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবিধানত ধৰ্ম নিৰপেক্ষ কিয় আহিল কেনে ধৰণে বৰ্তমান দেশ চলি আছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লৈ আহিছো সবিচাৰে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ নহয় হিমন্ত বিশ্ব শৰ্মা দেহে প্ৰাণে হিন্দু হিমন্ত বিশ্ব শৰ্মা দেহে প্ৰাণে এগৰাকী হিন্দু ব্যক্তি বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে যে মই এগৰাকী ধৰ্ম নিৰপেক্ষ নহয় এগৰাকী হিন্দু দেহে প্ৰাণে এজন মুছলমান ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে তেওঁ দেহে প্ৰাণে মুছলমান লোক হিন্দুত লিখা আছে বসুধৈৱ কুটুম্বকম এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে তেওঁ কৈছে যে ইছলামত কোৱা হয় আপুনি দৰিদ্ৰৰ কথা চিন্তা কৰিব লাগে ঠিক তেনেকুৱাকৈ সকলোৱে জানে ভাল কি উচিত কি আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শ পশ্চিমীয়া নহয় পশ্চিমীয়া দেশৰ দৰে আমাৰ ধৰ্ম নিৰপেক্ষ নহয় বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ সংবিধানৰ 40 নম্বৰ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই কাৰোৰে লগত বেলেগ বেলেগ ব্যৱহাৰ কৰিব নোৱাৰে এয়া আছিল আমাৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষৰ ফাউণ্ডেশ্যন এইটো ধৰ্ম নিৰপেক্ষৰ ফাউণ্ডেশ্যন গাঁঠি দিয়া হৈছিল ধৰ্ম নিৰপেক্ষ শব্দৰ কেৱল ভাৰতবৰ্ষৰ কনসেপ্ট ধৰ্ম নিৰপেক্ষ শব্দটো বাহিৰৰ কনসেপ্ট নহয় ধৰ্ম নিৰপেক্ষ কেৱল ভাৰতৰ কনসেপ্ট ইন্দিৰা গান্ধীয়ে ধৰ্ম নিৰপেক্ষতাক পশ্চিমীয়া দৃষ্টিৰে চাবলৈ বাধ্য কৰাইছিল বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতৰ ধৰ্ম নিৰপেক্ষ পজিটিভ কনসেপ্ট কিন্তু বাহিৰৰ ধৰ্ম নিৰপেক্ষটো যদি আপুনি চাই তেনেহলে কমপ্লিট বেলেগ পশ্চিমীয়া ধৰ্ম নিৰপেক্ষতা হৈছে নিউট্ৰেল এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি হিন্দু মুছলমান সকলোৰে লগত আছো আমি সকলোৰে লগত সমিল মিলেৰে আগবাঢ়িছো ইগৰাকীয়ে সিগৰাকীৰ ধৰ্মক সন্মান জনায় হিন্দুৱে গীতা বেদ ইত্যাদিৰ পৰা ধৰ্ম নিৰপেক্ষতাৰ জ্ঞান লয় সকলোৱে জানে যে নিজৰ ধৰ্মটো কি আনৰ ধৰ্মটো কি সকলোৱে ইজনে সিজনক সন্মান কৰে ধৰ্ম নিৰপেক্ষ শব্দটো নাথাকিলেও সকলো হিন্দু মানুহ ধৰ্ম নিৰপেক্ষ হলে আমি সত্ৰ মন্দিৰ নামঘৰৰ বাবে কাম কৰিবই নোৱাৰিম সেই কথাও ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ ক'লে যে সংবিধানৰ পৰা আতৰাই দিব লাগে ধৰ্ম নিৰপেক্ষ শব্দ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ নহয় মই দেহে প্ৰাণে এগৰাকী হিন্দু সংবিধানৰ পৰা ধৰ্ম নিৰপেক্ষ শব্দটোৱে আতৰাই দিব লাগে মই দেহে প্ৰাণে এগৰাকী হিন্দু ব্যক্তি মই ধৰ্ম নিৰপেক্ষ নহয় আৰু এগৰাকী মুছলমান মানুহ ধৰ্ম নিৰপেক্ষ নহয়তো তেওঁ এগৰাকী দেহে প্ৰাণে মুছলমান মানুহ গতিকে হিন্দু এগৰাকী দেহে প্ৰাণে হিন্দু মুছলমান এগৰাকী দেহে প্ৰাণে মুছলমান হিন্দুত লিখা আছে বসুধৈৱ কুটুম্বকম আৰু ইছলাম ধৰ্মত কোৱা হয় আপুনি দৰিদ্ৰৰ কথা চিন্তা কৰিব লাগে অৰ্থাৎ ভাল আৰু বেয়াৰ দিকটো চিন্তা চৰ্চা সকলো ধৰ্মই কৰিব জানে আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শ পশ্চিমীয়া নহয় আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শ কমপ্লিট বেলেগ আমাৰ সংবিধানৰ 40 নম্বৰ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই কাৰোৰে লগত বেলেগ বেলেগ ব্যৱহাৰ কৰিব নোৱাৰে বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া আছিল আমাৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ ফাউণ্ডেশ্যন ধৰ্ম নিৰপেক্ষ শব্দ কেৱল ভাৰতবৰ্ষৰ কনসেপ্ট এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি ক'লে শুনাব বিচাৰিছো Secularism word is not conceived in Indian concept. ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয় আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ আমি we are not neutral we are inside আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো our secularism is a positive concept western secularism is neutral যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম
আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো, আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো, বিকজ উই আৰ নিউট্ৰেল, উই আৰ সেকুলাৰ, আমি ধৰ্ম নিৰপেক্ষ। এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ। আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম। কিন্তু হিন্দুতে লিখা আছে যে বসুধৈৱ কুটুম্বকম। হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু, তেতিয়াহ'লে আপুনি বসুধৈৱ কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব। ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব। অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, it is never inspired by the western definition of secularism. আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ, not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ, আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিওঁ, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব। সেইকাৰণে ভাৰত চাইনা নহয়। চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজিম ইজ আৱাৰ ফুড। যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰো, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো, হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে। শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ চাহিব, জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা, বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা, হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা, আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ওয়েস্টার্ন নেশন হয়েছে যে নো উই আর নিউট্রাল, স্টেট ইজ নিউট্রাল, দে হ্যাভ দেয়ার ওন হিস্ট্রি। সেকুলারিজম ওয়ার্ড ইজ নট কনসিভড ইন ইন্ডিয়ান কনসেপ্ট। ধর্ম নিরপেক্ষতা আমার ইয়াত কথাই নহয়, আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ, আমি উই আৰ নট নিউট্ৰেল, উই আৰ ইন সাইড। আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো। আৱাৰ সেকুলাৰিজম ইজ এ পজিটিভ কনসেপ্ট, ওয়েস্টার্ন সেকুলারিজম ইজ নিউট্রেল। নিউট্রেল যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম, আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো, আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো, বিকজ উই আৰ নিউট্ৰেল, উই আৰ সেকুলাৰ, আমি ধৰ্ম নিৰপেক্ষ। এতিয়া হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ। আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম। কিন্তু হিন্দুতে লিখা আছে যে বসুধৈৱ কুটুম্বকম। হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু, তেতিয়াহ'লে আপুনি বসুধৈৱ কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব। ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব। অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, it is never inspired by the western definition of secularism. আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ, not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ, আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিওঁ, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব। সেইকাৰণে ভাৰত চাইনা নহয়। চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজিম ইজ আৱাৰ ফুড। যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰো, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো,
হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয় কিন্তু Western nation hoise je no, we are neutral. State is neutral. They have their own history. Secularism word is not conceived in Indian concept. Dharma nirapekhota amar iyat kothai nohoy. Amar iyat hoise je ami sokolure logot somobhavo. We are not neutral. We are inside. Ami Hindu logotu ami Musalmanor logotu asu. Our secularism is a positive concept. Western secularism is neutral. Neutral jodi hoy ami সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো because we are neutral we are secular আমি ধৰ্ম নিৰপেক্ষ এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকৈ হ'ব আই এম এ হাৰ্ডক'ৰ হিন্দু I cannot be ধৰ্ম নিৰপেক্ষ আপুনি এজন মুছলমান মানুহ কেনেকৈ ধৰ্ম নিৰপেক্ষ হ'ব হি ইজ এ হাৰ্ডক'ৰ মুছলিম কিন্তু হিন্দুতে লিখা আছে যে বসুধৈব কুটুম্বকম হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু তেতিয়াহ'লে আপুনি বসুধৈব কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন it is never inspired by the western definition of secularism আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্ব ধৰ্ম সমভাৱ not neutral we are not neutral we are positively aligned because India is a spiritual nation ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিও কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে মোক কিন্তু মন্দিৰ যাব লাগিব সেই কাৰণে ভাৰত চাইনা নহয় চাইনাৰ যেটো কনসেপ্ট টোটালিটেৰিয়ান আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজম ইজ আৱাৰ ফুড যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাউ নকৰো আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয় কিন্তু western nation hoise je no we are neutral state is neutral they have their own history